অহাকালি দিনটো আমাৰ বাবে আৰু এক আনন্দৰ দিন। নিৰ্বাচনৰ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাগিৰোডত ২৭,০০০ কোটি টকা প্ৰকল্পৰ ব্যয়েৰে ছেমি কণ্ডাক্টৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰিছে। তাতো সমালোচনা, বহুত মানুহে কৈছিলে যে ই নিৰ্বাচনী ভেলকি। মই এই শব্দবিলাক নিজেও ভাল নাপাওঁ আৰু বেলেগে ব্যৱহাৰ কৰিলেও মই দুখ পাওঁ। যি নহওক, অহাকালি টাটা সঞ্চয়ৰ মেনেজিং ডিৰেক্টৰ এন চন্দ্ৰশেখৰণ গুৱাহাটীলৈ আহিব আৰু আমি দুয়োজনে মিলি অহাকালি জাগিৰোডত হ'বলগীয়া ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ভূমি পূজন কৰিম আৰু অহাকালিৰ পৰা ই নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িব। ১৮ মাহৰ ভিতৰত এই নিৰ্মাণ সম্পূৰ্ণ হ'ব। ভগৱানে কৰিলে ২০২৬ এপ্ৰিলৰ আগতেই আমি এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীও মুকলি কৰিম। অসমৰ বাবে ইয়াতকৈ গৌৰৱৰ ক্ষণ আৰু কি হ'ব পাৰে। আজি ৰাতিপুৱা বেলা মই ঝাৰখণ্ডত আছিলোঁ। ঝাৰখণ্ডৰ পৰা আহিয়ে মই আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলক মাতিছিলোঁ। দৰাচলতে মই এতিয়াও কাৰ্যালয়ত বহিয়ে আছোঁ। মোৰ লগত অসম চৰকাৰৰ মুখ্য সচিব, আন বিষয়াসকল এতিয়াও মোৰ কাৰ্যালয়তে বহি আছে। অসমৰ মুখ্য সচিব, আন বিষয়াসকলেও ৰাতি ১১টা-১২টাৰ আগত ঘৰলৈকে নাযায়। আমি সকলোৱে ৰাতি ১২টা, ১২:৩০লৈকে অফিচততো কাম কৰোৱেই। আজি আমাৰ আলোচনাৰ এটা বিষয়বস্তু আছিলে যে নুনমাটিৰ পৰা আমি যিখন ফ্লাইঅভাৰ বনাই আছোঁ দীঘলী পুখুৰীলৈকে, ট্ৰেফিকৰ কষ্টও হয়, মানুহৰো যান বাহনৰ কষ্ট হৈছে। আজি আমি এটা সংকল্প ললো যে ২০২৫ চনৰ বহাগ বিহুৰ আগতে, অৰ্থাৎ অহা বহাগ বিহুৰ আগতে নুনমাটি আৰু চানমাৰী ফ্লাইঅভাৰৰ যিটো অংশ, অৰ্থাৎ নুনমাটিৰ পৰা গাড়ী চলালে পোনে পোনে চানমাৰী ফ্লাইঅভাৰত আমি উঠিব পাৰিম আৰু জু ৰোডলৈকে ওপৰে ওপৰে গুচি যাব পাৰিম। সেই অংশটো আমি অহা বহাগ বিহুৰ আগতে সম্পূৰ্ণ কৰিম আৰু তাৰ পিছৰ বহাগ বিহুৰ আগতে আমি চানমাৰীৰ পৰা দীঘলী পুখুৰী অংশটো আমি সমাপ্ত কৰিম। মুখ্য অভিযন্তা, আয়ুক্ত সচিবসকলৰ লগত আৰু এটা আলোচনা কৰিছিলোঁ যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত যিখন ফ্লাইঅভাৰ নিৰ্মীয়মান হৈ আছে সেইখন আমি কোনদিনা সম্পূৰ্ণ কৰিব পাৰোঁ। মোৰ ইচ্ছা আছিল যোৱা বছৰ ফেব্ৰুৱাৰীতে সম্পূৰ্ণ কৰা, কিন্তু লোহা বালি শিলৰ কাম মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলেও নহয়। আজি আমি সকলোৱে সিদ্ধান্ত ললো যে দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা আমি যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ উৰণ সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ভাইটি ভণ্টি, ভাগিনসকল, কেইদিনমানৰ পৰা আপোনালোকে শুনিছে যে আমি ঝুমুৰৰ ওপৰত গুৱাহাটীত এটা আকৰ্ষণীয় অনুষ্ঠান আমি আৰম্ভ কৰিব খুজিছোঁ। অসমৰ সংস্কৃতি বিশ্বৰ দৰবাৰত আমি লৈ যাব লাগিব। যোৱাবাৰ আমি বিহুক বিশ্বৰ দৰবাৰত লৈ গৈছিলোঁ। মানুহৰ মনত উৎসাহ উদ্দীপনাৰে ভৰি পৰিছিল। এইবাৰ আমি ৮খন চাহ বাগিচাৰ পৰা ১০০ গৰাকীকৈ আমি ঝুমুৰ শিল্পীক গুৱাহাটীত মাতিম। ২০ নৱেম্বৰত ৮,০০০ ঝুমুৰ শিল্পীয়ে একেলগে ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিব আৰু ঝুমুৰক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ এক নতুন প্ৰচেষ্টা হাতত ল'ব। মই আশা কৰোঁ যে ইয়াত আৰু সমালোচনা যাতে কোনেও নকৰে। অসমৰ সংস্কৃতিক বিশ্বৰ বুকুত লৈ যাবলৈ প্ৰচেষ্টাক অন্ততঃ যাতে সমালোচনা কৰা নহয়। আজি আমি এইটো সিদ্ধান্ত লৈছোঁ, ঝুমুৰৰ পিছত কোকৰাঝাৰত আমি ১০,০০০ শিল্পীৰে বাগৰুম্বাৰো এটা প্ৰদৰ্শন কৰিম।
কাৰণ অসমৰ ছফ্ট পাৱাৰ, বহুত ৰাজ্যৰ হাৰ্ড পাৱাৰ আছে, যে আমাৰ ইণ্ডাষ্ট্ৰী আছে, ৰিফাইনেৰী আছে, কয়লা আছে, আমাৰ বহুত ডাঙৰ ডাঙৰ উদ্যোগ আছে, কিন্তু মানৱ সম্পদ, বিশেষকৈ সংস্কৃতি আৰু ক্ৰীড়াক ছফ্ট পাৱাৰ বুলি আমি ধৰিব পাৰোঁ। আৰু এই ছফ্ট পাৱাৰ যদি এখন ৰাজ্যত থাকে, সেই ৰাজ্যখনেও অৰ্থনৈতিকভাৱে উন্নতি কৰিব পাৰে, কাৰণ ছফ্ট পাৱাৰে পৰ্যটকক আকৰ্ষণ কৰে। ঝুমুৰ বাগৰুম্বাই অসমৰ সাংস্কৃতিক জগতখনক বিশ্বৰ মানচিত্ৰত আকৌ এবাৰ লৈ যাব।